নমস্কাৰ মৰমৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ৰেখা ৰেখাখণ্ড আৰু ৰশ্মিৰ বিষয়ে দ্বিতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰীলৈকে গণিত বিষয়ত আমি ৰেখা ৰেখাখণ্ড আৰু ৰশ্মিৰ বিষয়ে পাই থাকোঁ গতিকে আজিৰ আলোচনাত আমি ৰেখা ৰেখাখণ্ড আৰু ৰশ্মিৰ কনচেপ্টটো সম্পূৰ্ণকৈ সহজভাৱে বুজাৰ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব যাতে এই বিষয়ত আপোনাৰ কোনো ধৰণৰ কনফিউজন নাথাকে ঠিক আছে এতিয়া আমাৰ হ'ল ৰেখা কি ৰেখা হৈছে যদি আমি চমুকৈ ক'বলৈ যাওঁ ৰেখা হৈছে বিন্দুৰ গতিপথ বিন্দু মানে আমাৰ আমি যেতিয়া বহিত লিখিবলৈ যাওঁ পেন্সিল বা কলমেদি তেতিয়া আমি যেতিয়া প্ৰথম এই জোঙা অংশটো অৰ্থাৎ নিপটো আমি যেতিয়া লগাওঁ তেতিয়া আমাৰ এটা বিন্দুৰ সৃষ্টি হয় বা বিন্দু দেখিবলৈ পাওঁ আৰু তাৰ পিছতে আমি যেতিয়া এইটো লিখিবলৈ আৰম্ভ কৰোঁ এনেকৈ আগুৱাই লৈ যাওঁ আগুৱাই নি পেলাই আমাৰ আখৰটো আৰম্ভ হয় বা আখৰ হিচাপে আমি লিখিব পাৰোঁ অৰ্থাৎ এই যে আমি প্ৰথম যেতিয়া এইটো কলমটো দিওঁতে এটা ডট অৰ্থাৎ এটা বিন্দু পাইছিলোঁ এই বিন্দুটোৱে ক্ৰমান্বয়ে গৈ 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 এটা আখৰৰ সৃষ্টি হয় বা এটা আমাৰ এই যে আঁচটো আমি আঁচ বুলি আমাৰ গাঁৱলীয়া ভাষাত ক'লে এটা আঁচৰ সৃষ্টি হৈছে এই আঁচটো হৈছে আমাৰ কি এটা বিন্দুৰ সমষ্টি এইটো আমি খালী চকুৰে দেখা নাপাওঁ যদি মাইক্ৰস্কোপৰ সহায়ত আমি চাওঁ এই আঁচটো একোটা বিন্দুৰ সমষ্টিহে আৰু ৰেখাটোক এইকাৰণে আমি কোৱা হয় ৰেখা হৈছে বিন্দুৰ গতিপথ ৰেখাক আমি এই ধৰণে চিহ্নিত কৰোঁ ৰেখাই অসীমলৈ গতি কৰে ইয়াৰ কোনো আদি আৰু অন্ত নাই ই এইফালে অসীমলৈ গতি কৰে আৰু এইফালে অসীমলৈ গতি কৰে গতিকে ৰেখা হৈছে বিন্দুৰ অসীম অসংখ্য অগণন বিন্দুৰ সমষ্টি অৰ্থাৎ ই অন্ত নাই ই আগলৈ গতি কৰি থাকিব পাৰে আৰু ৰেখা বিভিন্ন ধৰণৰ হ'ব পাৰে বক্ৰ হ'ব পাৰে এই ধৰণে আমি যদি এইটো পিছলৈ বাৰু জনা যাব এইটো আমাৰ আছিলে এক চক্ৰত যিটো যায় এইটো হৈছে আমাৰ আনুভূমিক আৰু যেতিয়া আমাৰ y অক্ষদি এইটো এই ধৰে যায় কি হয় উলম্ব বা লম্ব ৰেখা এইবোৰ বাৰু অন্যান্য বিভিন্ন ধৰণৰ ৰেখা আছে এই বিষয়ে পিছলৈ আমি আলোচনা কৰিম প্ৰথম আজি আমাৰ কনচেপ্টটো হ'ব ৰেখা অৰ্থাৎ ৰেখা হৈছে অসংখ্য বিন্দুৰ সমষ্টি ইয়াৰ কোনো আদি অন্ত নাই ই অগণন ই অসীমলৈ গতি কৰে গতিকে এইটোৱে হৈছে আমাৰ ৰেখাক আৰু আমি দুই মূৰত এটা খাৰ চিন দি চিহ্নিত কৰোঁ এতিয়া আহিল আমাৰ ৰেখাখণ্ড কি ৰেখাখণ্ড হৈছে আমাৰ ৰেখাৰ এটা খণ্ড বা পাৰ্ট এই যে আমি এটা ৰেখা আঁকিছিলোঁ ই অসীমলৈ গতি কৰি আছে কিন্তু ইয়াতে ধৰক আমি এটা বিন্দু ধৰি লোৱা হ'ল এ আৰু বি অৰ্থাৎ এ এটা নিৰ্দিষ্ট বিন্দু আৰু বি এটা নিৰ্দিষ্ট বিন্দু এ আৰু বিৰ মাজৰ যিখন ৰেখা আছে এইটোৱে হৈছে ৰেখাখণ্ড আমাৰ এটা ত্ৰিভুজ আঁকিবলৈ এইটো এটা ৰেখাখণ্ড এই ৰেখাটো এইফালে অসীমলৈ গতি কৰিব পাৰে কিন্তু আমাৰ এই যে আছিলে এ
বি চি এটা এ বি চি এটা ত্ৰিভুজ গতিকে এইটো নিৰ্দিষ্ট একোটা বিন্দু গতিকে এই যে আমাৰ এৰ পৰা বি লৈ এটা ৰেখাখণ্ড বিৰ পৰা চি লৈ এটা ৰেখাখণ্ড আৰু চিৰ পৰা এ লৈ এটা ৰেখাখণ্ড এইটো হৈছে আমাৰ ৰেখাখণ্ড ৰেখাখণ্ডটো ৰেখাৰ এটা পাৰ্ট বুলি আপুনি ধৰি ল'ব পাৰে ঠিক আছে তাৰ পিছত আহিল আমাৰ ৰশ্মি ৰশ্মিৰ আমাৰ সাধাৰণ উদাহৰণ হিচাপে ল'ব পাৰো আমাৰ সূৰ্যৰ ৰশ্মি এটো সূৰ্যৰ ৰশ্মি সূৰ্যৰ ৰশ্মিৰ তো যেটো সূৰ্যৰ পৰা ওলাই আহে ই হৈছে আমাৰ অন্তিম বিন্দু অৰ্থাৎ ৰশ্মিৰ এটা অন্তিম বিন্দু আছে এই অন্তিম বিন্দুটোৱে হৈছে তাৰ যৰ পৰা ওলাই আহিছে আৰম্ভণিটো আৰু এইফালে যেটো গতি কৰিছে ই অসীমলৈ গতি কৰি থাকে ঠিক এইদৰে আমি উদাহৰণ হিচাপে ল'ব পাৰো আমাৰ টৰ্চৰ যেটো লাইট টৰ্চৰ পৰা যেটো ওলাই আহিছে এইটো হৈছে তাৰ অন্তিম বিন্দু বা আৰম্ভণি আৰম্ভণিটোৱে হৈছে তাৰ অন্তিম বিন্দু অৰ্থাৎ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হয় তাক আমি অন্তিম বিন্দু বা আৰম্ভণি এটা বিন্দু হিচাপে ধৰিব পাৰো গতিকে আৰু আন মূৰত ই অসীমলৈ গতি কৰে আজিৰ ভিডিঅ'টি ইমানেই আমি আপোনালোকে নিশ্চয় বুজিব পাৰিছে ৰেখা কি ৰেখাখণ্ড কি আৰু ৰশ্মি কি গতিকে কমেন্ট বক্সত আপোনালোকে জনাব ক্লাছটি কেনেকুৱা পালে আৰু যদি ভাল লাগে আপোনালোকে কমেন্ট শেয়াৰ আৰু লাইক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ